হয় আকৌ ধুনীয়াকৈ চাপোৰ বাবে এইযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ পাটৰ যোৰা হ'ব মাজে মাজে এনেকৈ ঘন ঘনকৈ গোটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু মেখেলাখন থাকিব এনেকৈ 10,700 নে 400 10,400 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব এইকেইটা ছাইডৰ পটি হ'ব ডিছকাউণ্ট কৰি 10,400 টকাৰ ৰেডি টু ৱেৰ কৰি ল'ব পাৰিব এইযোৰো খুব মৰম লগা এইযোৰো কিন্তু হেভিও নহয় চিম্পলো নহয় ষ্টেণ্ডাৰ্ডকৈ বনোৱা হৈছে ব্লাউজ পিচটো এনেকৈ থাকিব কালাৰটো চুইগিং কালাৰো নহয় ব্লু নহয় এনেকুৱা হ'ব গোমধানৰ ডিজাইন কৰি ধুনীয়াকৈ বনোৱা হৈছে 11,700 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব 11,700 টকা এইযোৰো খুবেই ধুনীয়া এইযোৰ চিলভাৰ গুণা আৰু ৰেডত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে ছাইডৰ প্ৰতি এনেকৈ কৰা থাকিব আৰু মেখেলাখন থাকিব এনেকৈ এইযোৰ ল'ব পাৰিব 10,400 ৰুপিছৰ ৰেডি টু ৱেৰ কৰি 10,400 টকা ধুনীয়াকৈ ল'ব পাৰিব এইযোৰো খুব মৰম লগা চাদৰখন হ'ব কেঁচা পাটৰ মেখেলাখন ক'লৈ গৈছে চাদৰখন কেঁচা পাটৰ গল্ডেন গুণা আৰু চিলভাৰ গুণা ধুনীয়াকৈ কৰা হৈছে মাজে মাজে এনেকৈ বুটা কৰা থাকিব আৰু মেখেলাখন পাটত হ'ব ব্লাউজ পিচ আৰু মেখেলাখন পাটত কৰি ধুনীয়াকৈ বনোৱা হ'ব এইযোৰো আপোনালোকে ল'ব পাৰিব 10,400 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব 10,400 টকা